ৰাজনীতিত কেতিয়াও স্থায়ী শত্ৰু নাথাকে, স্থায়ী মিত্ৰও নাথাকে। ৰাজনীতিৰ পাৰ্টি বা ৰাজনীতিৰ নেতাসকল আচলতে সুযোগ সন্ধানী হয়, আৰু তেনেকুৱা পৰিৱেশ হয়তো এটা সময়ত আমাৰ ইয়াতো আহিব, আৰু সেই সময়টোৰ লক্ষ্য ৰাখি যিহেতু বিটাৰ অঞ্চলত ৰাজনীতিৰ পথ পৰিৱৰ্তন হ'ব পাৰে, তেনেকৈ এটা সম্ভাৱনা হয়তো ইংগিত আমাৰ মাননীয় আফছৰ সভাপতি মহোদয়ে দেখিছে, সেইকাৰণে তেখেতে এই বক্তব্যটো দিছে। এই ক্ষেত্ৰত মই ক'ব বিচাৰোঁ যে আমাৰ BPF আৰু UPPLৰ মাজত কোনো শত্ৰুতা নাই। ৰাজনৈতিক মতাদৰ্শৰ পাৰ্থক্য আছে, কিন্তু শত্ৰুতা নাই। মিত্ৰতা ভংগ হ'ল বুলি তেনেকৈ ইংগিত আমি পোৱা নাই, আৰু তেনেকৈ সিদ্ধান্তও হোৱা নাই। যোৱা নিৰ্বাচনত BJP আৰু UPL নিজা নিজাকৈ ইলেকশ্যন খেলিছিল। ইলেকশ্যনত যিটো ফলাফল আমি পালোঁ, BJPয়েও একক সংখ্যক চৰকাৰ গঠন কৰিব পৰা তেনেকৈ জিকিব পৰা নাছিল, UPPLে তেনেকৈ পৰা নাছিল, আৰু সেইকাৰণে দুয়োটা ৰাজনীতি দলে মিলি এটা চৰকাৰ গঠন কৰিছিল। সেই পৰিৱেশটোৰ ওপৰত ভিত্তি কৰি হয়তো অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে এইবাৰ BJP নিজাববীয়াকৈ ইলেকশ্যন খেলিব। যোৱাবাৰতে খেলিছে, এইবাৰ নিশ্চয় খেলাটো স্বাভাৱিক। ফলাফল কি হয়তো বেলেগ কথা, কিন্তু আমাৰ একত্ৰিত চৰকাৰ থাকিলেও, একেলগে চৰকাৰ চলালেও নিৰ্বাচনৰ সময়ত নিজা নিজা খেলাটো একো অস্বাভাৱিক নহয়, এইটো স্বাভাৱিক হ'ব পাৰে।